2000 চনত প্ৰতিষ্ঠা হোৱা ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। তেখেতে কয় যে সাম্প্ৰতিক সময় আৰু পৰিৱেশ সলনি হৈছে। সমগ্ৰ পৃথিৱী এখন চুবুৰীলৈ ৰূপান্তৰিত হৈছে। পৃথিৱী সলনি হোৱাৰ লগে লগে পৃথিৱীৰ শিক্ষা ব্যৱস্থাও সলনি হৈছে। 2050 চনৰ পৃথিৱীখন কল্পনা কৰিলেই বুকু কঁপি উঠে বুলি মন্তব্য কৰে। মুকলি সভাখনি উদ্বোধন কৰে টিংখাং মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ মৌচুমী গগৈ। মুকলি সভাত ৰাজগড় কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মৃদুল দত্ত, পৰিচালনা সমিতিৰ সম্পাদক প্ৰমোদ দত্ত, ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষ অন্বেশ্বৰ কুম, অচ্যুত গগৈ প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত থকাৰ লগতে 2 শতাধিকৰো অধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী বিমল বৰাই। মহাবিদ্যালয়খনত অমৃত বৃক্ষ আন্দোলন 2.0 কাৰ্যসূচীৰো শুভাৰম্ভ কৰা হয়। এক বৰ্ণাঢ্য শোভাযাত্ৰাই ৰাজগড় অঞ্চলত উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে। অনুষ্ঠানত প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী তথা সাহিত্যিক কুসুম গগৈ। শিল্পী মিৰদীপ আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী নীলাভ নিতাৰ গীতৰ শৰাই উপস্থিত সকলোকে আপ্লুত কৰে। এটা সুন্দৰ অনুভৱ হৈছে যে এখন মহাবিদ্যালয় 25 বছৰ পূৰ কৰিছে আৰু এই এখন মহাবিদ্যালয় আচলতে জন্মলগ্নৰ পৰা এচাম মানুহ জড়িত হৈ থাকে। সেইসকলক লৈ তেওঁলোকৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে মহাবিদ্যালয়খন আগবাঢ়ি যায় আৰু খুব এটা সুন্দৰ প্ৰচেষ্টা এইটো কাৰণে যে ইয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল সমবেত হয়, যিসকল প্ৰতিষ্ঠাতা তেওঁলোকেও সমবেত হয় আৰু স্থানীয় ৰাইজো সমবেত হয়, এটা সংযোগ হয় আৰু এই সংযোগৰ ফলত এটা অনুষ্ঠান খুব সুন্দৰভাৱে আগুৱাই যাব পাৰে। আৰু সাম্প্ৰতিক সময়ত যিহেতু শিক্ষা ব্যৱস্থাটো এটা প্ৰতিযোগিতামূলক হৈছে, পৃথিৱীখন সলনি হৈছে, আহি থকা পৃথিৱীখন এখন ব্যতিক্ৰমী পৃথিৱীলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে। গতিকে এনেকুৱা ধৰণৰ সমাৱেশবিলাকত বিভিন্ন ধৰণৰ বক্তা বা বক্তৃতাই ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী বা অভিভাৱকসকলক নতুন চিন্তাৰ উদ্বেগ ঘটাব পাৰে, ন কথা তেওঁলোকক জনাৰ সুযোগ দিব পাৰে আৰু মহাবিদ্যালয়খনক লৈ গৌৰৱ কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰে। সেইকাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক খুব আত্মন্তকাৰীকৈ অনুষ্ঠিত কৰা হয় আৰু ইয়াৰ যোগেদি এটা ইতিবাচক বাৰ্তা সমাজলৈ প্ৰেৰণ কৰা হয়। অঞ্চলৰ উচ্চ শিক্ষা প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এখন উচ্চ শিক্ষানুষ্ঠান আমি আয়োজন কৰিছিলোঁ। বয়সৰ লেখেৰে 25টা বছৰ ইতিমধ্যে সোমাইছে আৰু 25 বছৰ যিহেতু এনেকুৱা ধৰণৰ এটা আয়োজন কৰা যায়, যাক ৰূপালী জয়ন্তী বৰ্ষ বুলি কয়। আজি শুভাৰম্ভণি অনুষ্ঠান, এটা বছৰ ধৰি এই ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান চলিব। আগন্তুক দিনত আমাৰ এই শিক্ষানুষ্ঠানখনে এই অঞ্চলটোক বৌদ্ধিকভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰ্মসূচী গ্ৰহণ কৰিব, মই তাকে আশা কৰিছোঁ। আৰু সুন্দৰভাৱে আজিৰ দিনটো আৰম্ভণি হ'ল অমৃত বৃক্ষ আন্দোলনেৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰক্ষা কৰাৰ লগতে পৰ্যাবৰণ যাতে সঠিক ভাৱত থাকে, গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জৰ যিবিলাক বিষয়ে আমাক আজি বিশ্ব সম্প্ৰদায়ক ভাৰাক্ৰান্ত কৰিছে, ইয়াৰ পৰা যাতে আমি উদ্ধাৰ পাব পাৰোঁ, তাৰ কাৰণে এই অমৃত বৃক্ষ আন্দোলনতো আজি সক্ৰিয়ভাৱে ৰাজগড় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৰাইজে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।